নমস্কাৰ। 19 ফেব্ৰুৱাৰী বুধবাৰৰ ৰাশিফলটো মই আগবঢ়াইছোঁ। আজি তুলা ৰাশি স্বাতি নক্ষত্ৰ কৃষ্ণ পক্ষ সপ্তমী তিথি বৃদ্ধি যোগ চলিব। যিসকল লোক নতুনকৈ মোৰ এই চেনেলটোত ভিজিট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। ওম নমঃ শিৱায়, জয় মা কালী বুলি লিখিব। প্ৰথমে আহিব মেঘ ৰাশি। ক্ৰীম কালাৰ 4 সংখ্যা, 9টাৰ পৰা প্ৰায় 11:10 অলপ চাই চিতি ল'ব। দিন আপোনাৰ জামালা দেখা যায়। অফিচ কৰ্ম আদিত আনৰ সহায় নাপাব পাৰে। আপুনি চাপত আছে। ব্যৱসায় দিশত ভাল হ'ব। আইনী কৰ্মত ভাল ফল পাব। ভ্ৰমণৰ দিশত প্ৰব্লেম ৰৈছে। শৰীৰ ভালেই থাকিব। দাম্পত্য জীৱনত মোটামুটি। সন্তানক লৈ ভোগান্তি হ'ব পাৰে। সন্তান অলপ অবাধ্য দেখা যায়। বিদ্যাৰ ক্ষেত্ৰত ভাল। ডাঙৰৰ সৈতে বিবাদ দেখা যায়। আপোনাৰ খৰচ পাতি বাঢ়িব। আপুনি নিজে প্ৰব্লেম মাতিব পাৰে। লক্ষ্য ৰাখিব। সমাজত সন্মান পাব। চলা ফিৰাত অলপ সাৱধান হ'ব। কোনো কামত দিনটো আপুনি ব্যস্ত থাকিব লাগিব। পাৰিবাৰিক দিশ ভাল নহয়। এতিয়া আহিব বৃষ ৰাশি। ব্লু কালাৰ 7 সংখ্যা, 9:20 পৰা 11 অলপ চাই চিতি ল'ব। শৰীৰ আপোনাৰ মোটামুটি ভাল থাকিব। প্লেনিং কৰি কাম কাজ কৰিব। ব্যৱসায় দিশত ভাল। আনক বেছি পাত্তা নিদিব। নিজৰ বুদ্ধিত চলিব। আইনী কৰ্মত ভাল। পৰিয়ালৰ শৰীৰ খিয়াল ৰাখিব। পাৰিবাৰিক দিশ ভাল নহয়। কোনো ডাঙৰ কাম আপোনাৰ সিদ্ধি হ'ব পাৰে। দাম্পত্য জীৱনত বিবাদ। আত্মীয়ৰ সৈতে বিবাদ হ'ব পাৰে। বন্ধু ভাগ্য ভাল নহয়। এতিয়া আহিব মিথুন ৰাশি। ব্লেক কালাৰ 6 সংখ্যা, 9:20 পৰা 11 অলপ চাই চিতি ল'ব। পিতৃ মাতৃৰ শৰীৰ খিয়াল ৰাখিব। আনৰ জামালা আদিত নোসোমাব। এগ্ৰেছিভ থাকিব। কিছু প্ৰতিবন্ধকতা আহিব পাৰে। আপুনি টেনচন নল'ব। ভাগ্যৰ সহায় পাব। ব্যৱসায়ত মোটামুটি। দাম্পত্য জীৱনত ভাল নহয়। ভাই ভনীৰ সৈতে গণ্ডগোল হ'ব পাৰে। বন্ধু ভাগ্য ভাল নহয়। বিদ্যাৰ ক্ষেত্ৰত খিয়াল ৰাখিব। আপুনি কথা কোৱাৰ ওপৰত জোৰ দিব। মানসিক চাপ আঁতৰাব পাৰিব। আনৰ দ্বাৰা ক্ষতি হ'ব পাৰে, নজৰ ৰাখিব। এতিয়া আহিব কৰ্কট ৰাশি। সেউজীয়া ৰং 8 সংখ্যা, 9:10 পৰা 11:30 অলপ চাই চিতি ল'ব। শৰীৰ মোটামুটি ভাল। টকাৰ নাটনি দেখা যায়। ব্যৱসায়ত ভাল। কাম কাজত সুযোগ সন্ধানী হ'ব। খাটনি কৰিব। আপুনি পজিটিভ থাকিব। খং ৰাগ দমাই ৰাখিব। দাম্পত্য জীৱনত মোটামুটি ভাল। পাৰিবাৰিক দিশ ভাল নহয়। আৱেগ দেখাব। কাম কাজ কৰাত বুদ্ধি খাটনি, টেঙৰালি আদি কৰিব। ডাঙৰৰ সহায় ল'ব। আনক কথা কোৱাৰ বাবে অনুতাপ হ'ব পাৰে। মাদক দ্ৰব্য আদি বৰ্জন কৰি চলিব। সন্তানৰ ব্যৱহাৰে বেয়া হ'ব পাৰে। কিবা কাৰণত সন্মান নষ্ট হ'ব পাৰে আপোনাৰ, ধ্যান ৰাখিব। এতিয়া আহিব সিংহ ৰাশি। নীলা ৰং 4 সংখ্যা, 9:20 পৰা 11 অলপ চাই চিতি ল'ব। শৰীৰ মোটামুটি ভালেই থাকিব। কৰ্মক্ষেত্ৰত দায়িত্ব থাকিব। দিন জামালা দেখা যায়। মানসিক চাপ থাকিব। দাম্পত্য জীৱনত ভাল দেখা নাযায়। স্বামী স্ত্ৰীৰ মাজত অশান্তি ৰৈছে। পাৰিবাৰিক দিশ মোটামুটি। সন্তান ঠিকেই আছে। মানসিক শান্তি নাপাব। নানা মুনি নানা মত থাকিব। কোনো প্ৰলোভনত নপৰিব। আপুনি দাম পোৱাত প্ৰব্লেম আছে। কোনো কামত সহজ নহ'ব। যান বাহন অলপ সাৱধানে চলাব। ব্যৱসায় দিশত মধ্যমীয়া। প্ৰতিবেশীৰ সৈতে বিবাদ আদি নকৰিব। যিকোনো সম্পৰ্কলৈ দুশ্চিন্তা ৰৈছে।
এতিয়া আহিব কন্যা ৰাশি 8 সংখ্যা ব্লু কালাৰ 9টা 10ৰ পৰা 11টা অলপ চাই চিতি ল'ব। আপোনাৰ সন্তান সুখত বাধা দেখা যায়। মাতৃ হৰি খিয়াল ৰাখিব। ভাগ্যৰ সহায় পাব। যিকোনো কাম নিৰ্দিষ্ট কৰি কৰক, ভাল হ'ব। ব্যৱসায় দিশত ভাল। নিজৰ ক্ৰিয়েটিভিটি দেখাব পাৰিব। সৎটো থাকিব। বিদ্যাৰ ক্ষেত্ৰত খেয়াল ৰাখিব। দাম্পত্য জীৱনত মোটামুটি ভাল। সন্তানক লৈ ভোগান্তি হ'ব পাৰে। আপুনি প্ৰি প্লেন কৰি কাম কৰিব। ডমিনেট কৰিব। আনক কণ্ট্ৰল কৰিব। ৰিজাল্ট ভাল হ'ব। কোনো বেয়া সংগ এৰি চলিব। আনে দুৰ্বলতাৰ সুযোগ ল'ব পাৰে। এতিয়া আহিব তুলা ৰাশি সেউজীয়া ৰং 9 সংখ্যা 9টা 20ৰ পৰা 11টা 30 অলপ চাই চিতি ল'ব। দিন মোটামুটি। কৰ্মক্ষেত্ৰত ভালেই দেখা গৈছে। ব্যৱসায় দিশত মন্দা। দাম্পত্য জীৱনত বৰ ভাল দেখা নাযায়। ভ্ৰমণৰ দিশত ভাল। ভাগ্যৰ বৰ বেছি সহায় নহয়। আপুনি অকলে থাকিব। জামালা বাঢ়িব পাৰে। শৰীৰ মোটামুটি ভাল। বিদ্যাত নজৰ দিয়ক। চাকৰি ক্ষেত্ৰত দায়িত্ব বাঢ়িব। কোনো জটিলতাত নাযাব। ডাঙৰ সিদ্ধান্ত নল'ব। বদনাম হ'ব পাৰে। আনে হিংসা কৰিব। আইনী কৰ্মত ভাল। আপুনি নিজৰ মতে কাম কাজ নহ'ব পাৰে। আনৰ সহায় ল'ব। কিছু শত্ৰুতা থাকিব। মানসিক চাপ বাঢ়িব। আনে মানসিক চাপ দিব। সতৰ্কতাৰে আগবাঢ়িব। কোনো লোকক পৰীক্ষা কৰিব। ৰিস্ক ল'ব পাৰিব। জ্যেষ্ঠজনৰ লগত শত্ৰুতা বাঢ়িব পাৰে। ধৈৰ্য ৰাখিব। খাটনি বাঢ়িব। এতিয়া আহিব বৃশ্চিক ৰাশি সোণালী ৰং 5 সংখ্যা 9টা 30ৰ পৰা 11টা অলপ চাই চিতি ল'ব। দিন মোটামুটি ভাল। শৰীৰ ভালেই দেখা যায়। আপুনি শ্বৰ্টকাট ৰাস্তা ল'ব। কৰ্মক্ষেত্ৰত ভাল। কথা বতৰা ক'ব। দাম্পত্য জীৱনত ভালেই। ভাগ্যৰ সহায় পাব। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব। মানসিক চাপ দূৰ হ'ব। আপুনি বুদ্ধিমত্তা প্ৰয়োগ কৰিব। বিদ্যাৰ ক্ষেত্ৰত বাধা দেখা যায়। আনৰ কথাত গুৰুত্ব নিদিব। ৰিলেক্স হৈ কাম কাজ কৰিব থাকিব। খং-ৰাগ দমাই ৰাখি আগবাঢ়িব। আনৰ সহায় ল'ব। প্লেনিং কৰি কাম কাজ কৰিব। প্ৰেমৰ দিশত বাধা। অৰ্থৰ কিছু নাটনি দেখা যায়। আত্মীয় লোকৰ সহায় পাব। আপুনি কথা বতৰা মিঠা ক'ব। সময় লৈ কাম কাজ কৰক। নিজক কনফিডেন্স ৰাখিব। এতিয়া আহিব ধনু ৰাশি ব্লেক কালাৰ 4 সংখ্যা 9টা 20ৰ পৰা 11টা অলপ চাই চিতি ল'ব। দিন মোটামুটি থাকিব। শৰীৰ ভালেই। ভাগ্যৰ সহায় পাব। ভ্ৰমণৰ দিশত ভাল। আপুনি ডমিনেটিং নেচাৰ ল'ব। কিছু জামেলা থাকিব। টাৰ্গেট লৈ কাম কৰিব। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব। কাম কাজ হ'ব। বিদ্যাৰ ক্ষেত্ৰত ভাল। দাম্পত্য জীৱনত বৰ ভাল নহয়। ওপৰ মহলৰ সহায় পাব। নিজৰ ক্ৰিয়েটিভিটি দেখাব। আইনী কৰ্মত সমস্যা দেখা যায়। সন্তানক অলপ নজৰ ৰাখিব। জ্ঞাতি শত্ৰুতা দেখা যায়। মানসিক দৃঢ়তা ৰাখিব। জ্যেষ্ঠজনৰ লগত সম্পৰ্ক ভাল কৰিব। কিছু ক্ষেত্ৰত গোপনীয়তা বজাই ৰাখিব। এতিয়া আহিব মকৰ ৰাশি নীলা ৰং 6 সংখ্যা 9টা 30ৰ পৰা 11টা 10 অলপ চাই চিতি ল'ব।
দিন মোটামুটি থাকিব। পৰিয়ালৰ জ্যেষ্ঠজনৰ শৰীৰ নজৰ ৰাখিব। ভ্ৰমণৰ দিশত ভাল নহয়। ব্যৱসায়ত উন্নতি দেখা যায়। টকা পইচাৰ ক্ষেত্ৰত স্থিৰতা থাকিব। পেণ্ডিং কোনো কাম সমাধা কৰক। মানসিক চাপ হ'ব। নিজৰ কনফিডেন্স ৰাখিব। কথা বতৰা ক'ব। এক্টিভ থাকিব। ডমিনেটিং নেচাৰ ল'ব। বিদ্যাৰ ক্ষেত্ৰত মনোযোগ বঢ়াব। দাম্পত্য জীৱনত অশান্তি। আইনী কৰ্মত ভাল। আপুনি ধৈৰ্য ৰাখিব। নিজৰ জনত থাকিব। কিছু ক্ষেত্ৰত গোপনীয়তা বজাই ৰাখিব। নিজৰ ভেলু বঢ়াব। সকলোকে বিশ্বাসত নল'ব। এতিয়া আহিব কুম্ভ ৰাশি। সেউজীয়া ৰং 2 সংখ্যা। 9টাৰ পৰা প্ৰায় 11:30 অলপ চাই চিতি ল'ব। শৰীৰ মোটামুটি ভাল। ব্যৱসায় দিশত বাধা দেখা যায়। ভ্ৰমণত ভালেই। কৰ্মক্ষেত্ৰত বাধা থাকিব। মানসিক চাপ বাঢ়িব। দায়িত্ব বাঢ়িব। সময়ৰ অপচয় নকৰিব। অৰ্থৰ ক্ষেত্ৰত কিছু নাটনি। অযথা খৰচ হ'ব। দাম্পত্য জীৱনত মোটামুটি ভাল। আপুনি চোখ কাণ খোলা ৰাখিব। বাধ্য ছাত্ৰ হৈ থাকিব। ওপৰ মহলৰ সহায় বৰ বেছি নাই। ভাগ্যৰ সহায় নহয়। সময় লৈ কাম কাজ কৰক। পৰিস্থিতি ঠিকেই আছে। আইনী কৰ্মত সমস্যা আঁতৰিব। বিদ্যাৰ ক্ষেত্ৰত ভালেই। বেছি প্ৰত্যাশা নকৰিব। আপোনাৰ কিছু শত্ৰুতা থাকিব। ৰিস্ক নল'ব। এলাৰ্ট থাকিব। জ্যেষ্ঠজনৰ পৰা অলপ সাৱধান হ'ব। এতিয়া আহিব মীন ৰাশি। ব্লেক কালাৰ 4 সংখ্যা। 9:20 পৰা 11টা অলপ চাই চিতি ল'ব। দিন আপোনাৰ ভালেই। শৰীৰ অলপ নজৰ ৰাখিব। ব্যৱসায় দিশত ভাল হ'ব। কৰ্মক্ষেত্ৰত সফলতা পাব। টাৰ্গেট লৈ কাম কৰক। ভাগ্যৰ সহায় পাব। আনৰ সহায় ল'ব। বিদ্যাত সফলতা। আইনী কৰ্মত সমস্যা দেখা নাযায়। অৰ্থৰ কিছু নাটনি। ওপৰ মহলৰ সহায় পাব। ৰিস্ক ল'ব পাৰিব। সময়ৰ অপব্যয় নকৰিব। আনে আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব। হিচাপ নিকাচ অলপ সাৱধানে কৰিব। আজিৰ দিনটো ৰাশিফল ইমানেই। ধন্যবাদ।